हेलो दोस्तों गुड मॉर्निंग। तो আজি আমি গৈ আছো আপোনাৰ নাথুলাৰ পৰা যাম আমি হৰভজন সিঙৰ যিটো তেখেতৰ যিটো মন্দিৰ এতিয়া বৰ্তমান যিটো মন্দিৰ বনাই ৰাখিছে আমি তাত যাম আৰু আমি দেখুৱাম আপোনালোকক 14,000 ফুটৰ ওপৰত যিটো মন্দিৰ বনাই ৰাখিছে সেই মন্দিৰটো আজি আপোনালোকক দেখুৱাম আৰু তেখেত কেনেকুৱাকৈ কেতিয়া জন্ম হৈছিল কেতিয়া কি হৈছিল মই এইটোৰ বিষয়ে আপোনালোকক ক'ম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। বিৰাট সুন্দৰ জেগা, বিৰাট বঢ়িয়া জেগা, ইমান পাহাৰৰ ওপৰত ইমান ধুনীয়া মন্দিৰ। তো বলক মই দেখুৱাম, চাই থাকক ভিডিঅ'টো। এয়া চাওক হৰভজন সিঙৰ যিটো আপোনাৰ বোৰ্ড বনাই ৰাখিছে, ইয়াতে তেখেতৰ হেৰি হৈছিল, মৃতদেহ পোৱা গৈছিল এইখন পাহাৰতে। এইটো মন্দিৰ ইমান সুন্দৰ মন্দিৰ আৰু আমি তাতে গৈ চাওক ফটো মাৰিছোঁ মই, আৰু ফটো মৰাৰ পিছত মই ঢেৰ গৈছোঁ, ভিতৰতো গৈছোঁ, দেখুৱাম আপোনালোকক। তো চাই থাকক। হৰভজন সিঙৰ আপোনাৰ জন্ম হৈছিল 30 আগষ্ট 1946 আৰু 4 অক্টোবৰ 1968 তেখেতৰ মৃত্যু হৈছিল। আৰু মৃত্যু হোৱাৰ মেইন কাৰণটো হৈছে পাহাৰৰ ভৰি পিছল খাই পৰি পানীত আপোনাৰ উটি যোৱাৰ হেৰিত হ'ল। তাৰপিছত আপোনাৰ 3 দিনলৈকে তেখেতক পোৱা নাছিল। পোৱা নথকাৰ পিছত 4 দিনমান পিছত এজন চিপাহীক সপোনত দেখুৱাইছে। সপোনত দেখুওৱাৰ পাছত তেখেতক ক'লে যে মোৰ মৃতদেহটো তাতে আছে আৰু মোৰ বন্দুক তাতে আছে, এনেকুৱা ধৰণৰ কথা কয়। পিছত গৈ পেলাই চাই পেলাই দেখিল যে হয় কথাটো। তো সেইমতে এনেকেই চলি থাকিল আপোনাৰ 1968 পৰা চলি থাকিল এনেকেই। আৰু কিবা চাইনা বৰ্ডাৰত কিবা হ'লে তেখেতে সপোনত দেখুৱাই দিয়ে যে এনেকুৱা হ'ব তেনেকুৱা হ'ব, সেই ধৰণৰ হেৰি। তো সেইমতে যেতিয়া গম পোৱা গৈছে যে তেখেত মানে আত্মাই এতিয়াও ডিউটি কৰি থাকে, আৰু সেইটো হিচাপত তেখেতৰ ইয়াতে এটা মন্দিৰ বনাইছে আৰু সেই মন্দিৰটোত আমি আহিছোঁ চাবলৈ। আৰু মন্দিৰটো বিৰাট সুন্দৰ। আৰু এতিয়া চবেই জানে যে তেখেত এতিয়াও মানে চাইনা বৰ্ডাৰত ডিউটি কৰে, আৰু তেখেতৰ জোতা ইউনিফৰ্ম এতিয়াও তেখেতক ধুনীয়াকৈ সুন্দৰকৈ শাৰী পাতি তেখেতৰ ৰুমতে থৈ দিয়ে। আৰু চাওক ইমান সুন্দৰকৈ থৈছে ভিতৰত জোতাখিনি, আৰু ইয়াৰ ভিতৰত সোমাব নিদিয়ে দিয়কচোন। আৰু ইয়াত পুলিচ আছে, CRP আছে। মই সুধি মেলি সোমালোঁ আৰু বেলেগ কাকো সোমাব দিয়া নাছিল। মই সুধি তেখেতক চাওক ইমান সুন্দৰভাৱে বুজাই আছে যে তেখেত এনেকুৱা হয়, এনেকুৱা আছিল, ৰাতি ডিউটিত যায়। আৰু এটা ইণ্টাৰেষ্টিং কি, ৰাতি বোলে বগা ঘোঁৰা লৈ তেখেতে বোলে ডিউটিত যায়। তো এনেকুৱা আপোনাৰ চাইনা বৰ্ডাৰৰ পৰা ফোনো আহিছে যে এনেকুৱা আপোনালোকৰ চিপাহীয়ে ঘোঁৰা লৈ ডিউটি কৰে, কিন্তু একচুৱেলি আমাৰ চিপাহী নহয়, তেখেতৰ এইটো আপোনাৰ হৰভজন সিঙৰ যিটো আত্মাই ডিউটি কৰে। যেতিয়া গম পালে কথাটো হয়, এতিয়াও তেখেতৰ আত্মাই ডিউটি কৰে। তো সেইমতে এতিয়াও তেখেতক চেলাৰী দি থাকে, প্ৰমোশ্যন দিছে, চেলাৰী দিছে। বছৰত যিটো ছুটি, সেই ছুটিও তেখেতে পায়। আৰু সুন্দৰভাৱে এতিয়া বৰ্তমান তেখেত ৰিটায়াৰ হোৱাৰ যিটো পেঞ্চন পাবলগীয়া, সেই পেঞ্চনখিনিও পাই থাকে। আৰু ইয়াত প্ৰতিটো দিনত মানুহক প্ৰসাদ দি থাকে। আৰু এতিয়া আমি চাম, এতিয়া মই প্ৰসাদ যোনখনত দিয়ে মই তাত যাম, আপোনালোকক দেখুৱাম বলক। আৰু মন্দিৰত প্ৰতিটো দিনত হাজাৰ হাজাৰ মানুহ ইয়াত আহে। মই সুধিছোঁ বেলেগ মানুহকো যে ইয়াত কেনেকুৱা কি, সদায় দিনেই হাজাৰ হাজাৰ মানুহ আহে ভিতৰত, আৰু বিৰাট সুন্দৰ। আৰু ইয়াত মানে পুলিচ প্ৰশাসনৰ মানে ইমান ডিচিপ্লিন, ইমান ভাল। এনি টাইম ইয়াত গান বাজি থাকে, ভগৱানৰ ভক্তিমূলক গান বাজি থাকে, আৰু বিৰাট সুন্দৰ। এই চাওক আমি ইয়াত 10 জন আহিছোঁ ইয়াত চাবলৈ। মই সৰুৰে পৰা আহিম বুলি মই আহিব পৰা নাছিলোঁ, কিন্তু এইবাৰ মই যাব পাৰিছোঁ। আৰু মন্দিৰটো চাওক ইমান সুন্দৰ মন্দিৰ বনাই ৰাখিছে, মানে চাওক ইয়াত সদায় মানুহে আহি ইয়াত নমস্কাৰ কৰে। আৰু এটা ইণ্টাৰেষ্টিং কি, ইয়াত বোলে পানীৰ বটলত আনি পেলাই আপুনি 3 দিনমান ইয়াত থৈ যাব লাগে। থৈ দিয়াৰ পিছত যিটো পানী আপুনি খাব বা খুৱাই দিলে আপোনাৰ যিটো বেমাৰ বা হেৰি, এইটো ভাল হয় বুলি মানুহে কোৱা কথা, কিন্তু মই এনেকুৱা কৰা নাই, কিন্তু আপোনালোকে কৰি চাব পাৰে। আৰু এই চাওক মই প্ৰসাদ য'ত দি আছে, মই প্ৰসাদ ল'বলৈ আহিছোঁ। চাওক লৈছোঁ প্ৰসাদ, মই নমস্কাৰ দিছোঁ, আৰু ইমান সুন্দৰভাৱে চবকে দি আছে ইয়াত। আৰু এই চাওক, আৰু বাহিৰত হেৰিটো ইমান সুন্দৰ, মই দেখুৱাম বোলক বাহিৰত। আৰু মানুহবোৰৰ কোনো হাই কাজিয়া নাই, পূৰা ডিচিপ্লিনত গৈ আছে, মানুহবোৰ আহিছে গৈছে। আৰু বাহিৰত চাওক বহুত ডাঙৰ এৰিয়া, আপোনালোকে আহিব কেতিয়াবা ইয়াত। আৰু ইয়াত বহুত মানুহ, হাজাৰ হাজাৰ মানুহ, বহুত মানে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো গাঁৱৰ পৰা গৈছে, টাউনৰ পৰা গৈছে, চহৰৰ পৰা গৈছে, কিন্তু চাওক হাজাৰ হাজাৰ গাড়ী ইয়াত ৰৈ আছে। বাহিৰত পৰিৱেশটো চাওক ইমান সুন্দৰ। আৰু আজিৰ দিনটো ইমান ভাল দিন, বৰষুণ নাই, ৰ'দ নাই, একদম কুঁৱলী চাওক, কুঁৱলী পৰি আছে, আৰু বিৰাট ভাল দিন আজি। আমি আহিছোঁ আজি
আৰু চাওক এই এফালে সিফালে এটা চাব সুন্দৰ চাওক কিমান পাহাৰ 14,000 ফিট ওপৰত আৰু মানে 15,000 ফিট মান ওপৰতে হ'ব সেই ওপৰৰ পৰা নদীত পানী বৈ আছে চাওক মই গৈ আছোঁ বলক দেখুৱাম আপোনালোকক এই চব গাড়ীবোৰ আহি আছে এতিয়াও মানুহবোৰ আহি আছে এতিয়া মোটামুটি ৰাতিপুৱাইছে আৰু মানুহ আহি আছে আৰু আমি এতিয়া যাম আপোনাৰ ওপৰলৈ যাম আমি নাথুলালৈ যাম নাথুলাৰ যিটো চাইনা বৰ্ডাৰ মই সেইটো আপোনালোকক দেখুৱাম আৰু এইটো চাওক ইমান ধুনীয়া এটা পৰিৱেশ আৰু সেইয়া চাওক বহুত দূৰত এটা শিৱ মন্দিৰ আছে শিৱ মন্দিৰটোৰ ওচৰতো আপোনাৰ পানী বৈ আছে এনি টাইম আৰু এই যে মোৰ মামাও গৈছে মোৰ লগত আৰু মামাও চাইছে গোটেই হেৰিখিনি দেখুৱাইছে আপোনালোকক চাওক এই চাওক সেই নদীটো যিটো পানী বৈ আছে এই পানীটো বৈ বহুত তলত গৈছে আমাৰ অসমলৈ বাগৰি আহিছে পানী আৰু এই চাওক মন্দিৰ আৰু ইমান ধুনীয়া মন্দিৰ আপোনালোকক মই বুজাব নোৱাৰিম মই গৈছোঁ ভিতৰলৈ গৈছোঁ আৰু এইটো চাওক এটা সুন্দৰ তেখেতৰ নামত এটা বৰ্ড বনাই ৰাখিছে তো বাই